हेलो आमी काली इंडस्ट्रियल पॉलिसी बिलाकर विषय डिस्कस करि आसिलु भारतवर्षर और आजिर आमार टपिकटो होइसे द इंडस्ट्रियल प्रोग्रेस ऑफ इंडिया। भारतवर्षत केनेदरे औद्योगिक खंडटोए क्रमान्वये आगबाढ़ी गइसे, औद्योगिक खंडर केनेदरे उन्नयन घटिसे बा आमी ट्रेंड ऑफ इंडस्ट्रियलाइजेशन इन इंडिया ट्रेंडटोर विषय आज डिस्कस करिम। आजिर टपिकटो होइसे ट्रेंड ऑफ इंडस्ट्रियल प्रोग्रेस इन इंडिया। भारतवर्षत केनेदरे औद्योगिक विकासे औद्योगिक विकासर विषय आज आमी आलोचना करिम। आमी तार आगते जानिब लागिब जे भारतवर्षर ड्यूरिंग द टाइम ऑफ इंडिपेंडेंस स्वाधीनतार समयत भारतवर्षर इंडस्ट्रीर सेक्टरटोर बैशिष्ट्यসমূह केनेधৰণৰ আছিল। The main features of India's industrial sector on the eve of independence. স্বাধীনতাৰ সময়ছোৱাত ভাৰতবৰ্ষৰ উদ্যোগ খণ্ডৰ মূল বৈশিষ্ট্যসমূহ আছিল। প্ৰথম বৈশিষ্ট্যটোৱে হৈছে there were majority of consumer goods industries vis-a-vis producer goods industries, resulting in lopsided industrial development. The ratio of consumer goods industries to producer good industry was 62:38 during the early 1950s. अर्थात कंज्यूमर गुड्स इंडस्ट्रीज माने जिबिलाक आमी उपभोग्य द्रव्य डायरेक्टली जिबिलाक आमी उपभोग কৰিব পাৰো হেবিলাক দ্ৰব্য উৎপাদনৰ উদ্যোগ আৰু প্ৰডিউচাৰ গুডছ মানে হৈছে মূলধনী দ্ৰব্য উৎপাদনৰ উদ্যোগ। আৰু দেখা গৈছে যে সেই সময়ত ভাৰতবৰ্ষত স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষত কনজিউমাৰ গুডছৰ ইণ্ডাষ্ট্ৰীৰ সংখ্যা উপভোগ্য দ্ৰব্য উৎপাদন কৰা ইণ্ডাষ্ট্ৰীৰ সংখ্যা অধিক আছিল আৰু ৰেচিঅ'টো আছিল যদি 68টা এশটা ইণ্ডাষ্ট্ৰীৰ ভিতৰত 62টা যদি কনজিউমাৰ গুডছৰ ইণ্ডাষ্ট্ৰী হয় উপভোগ্য দ্ৰব্য ইণ্ডাষ্ট্ৰী হয় মূলধনী দ্ৰব্য উৎপাদন কৰা ইণ্ডাষ্ট্ৰীৰ সংখ্যা আছিল 38। ঠিক আছে, অৰ্থাৎ উপভোগ্য দ্ৰব্য উৎপাদনৰ বাবে থকা উদ্যোগৰ পৰিমাণ অধিক আছিল। Second was the industrial sector was extremely underdeveloped with very weak infrastructure. উদ্যোগ খণ্ডটো যথেষ্ট পিছপৰা আছিল কি কাৰণে তাৰ বুনিয়াদী অৱস্থা যথেষ্ট আন্তঃগাঁথনিৰ যথেষ্ট সুবিধা নথকাৰ বাবে উদ্যোগিক খণ্ডটোৱে বিকাশ লাভ কৰিব পৰা নাছিল। থাৰ্ডটো হৈছে the lack of government support to the industrial sector was considered as an important cause of underdevelopment. আৰু উদ্যোগ খণ্ডৰ অৱনতি হোৱাৰ মূল কাৰণটো হৈছে লেক অফ গভৰ্ণমেণ্ট ছাপোৰ্ট। ব্ৰিটিছ চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় সহযোগিতা পোৱা নাছিল আন্তঃগাঁথনি উন্নয়নৰ বাবে, যাৰ বাবে উদ্যোগ উন্নয়নে বিশেষ গতি লাভ কৰিব পৰা নাছিল। ফ'ৰ্থ হৈছে ষ্ট্ৰাকচাৰ এণ্ড কনচেনট্ৰেশ্যন অফ অ'নাৰশ্বিপ অফ দ্য ইণ্ডাষ্ট্ৰিজ ৱেৰ ইন দ্য ফিউ হেণ্ডছ। উদ্যোগৰ মালিকীস্বত্ব কেইজনমান বিশেষ ব্যক্তিৰ হাততে কেন্দ্ৰীভূত হৈ আছিল। আৰু 5 নম্বৰটো হৈছে টেকনিকেল এণ্ড মেনেজাৰিয়েল স্কিলছ ৱেৰ ইন শ্বৰ্ট ছাপ্লাই। প্ৰযুক্তিগতভাৱে বা কাৰিকৰীগত দিশত ভাৰতৰ উদ্যোগ খণ্ডটো আগবঢ়া নাছিল। এইকেইটা হৈছে কেৰেক্টাৰিষ্টিক্স অফ ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ ডিউৰিং দ্য টাইম অফ ইণ্ডিপেণ্ডেঞ্চ স্বাধীনতাৰ সময়ছোৱাত ভাৰতবৰ্ষৰ উদ্যোগ খণ্ডৰ বৈশিষ্ট্য। ঠিক আছে, স্বাধীনতাৰ পাছৰ পৰা অৰ্থাৎ 1951ৰ পাছৰ পৰা 1947ৰ পাছত 1947ত আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিলে। 1947ৰ পাছত স্বাধীনতা লাভ কৰাৰ পাছত ভাৰত চৰকাৰে অৰ্থনৈতিক উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে। সেই আঁচনি আৰু অৰ্থনৈতিক উন্নয়নৰ বিভিন্ন আঁচনিসমূহ গ্ৰহণ কৰিবৰ কাৰণে 1950ত পৰিকল্পনা আয়োগ প্ৰস্তুত কৰা হৈছিলে, প্লেনিং কমিশ্যন। আৰু পৰিকল্পনা আয়োগৰ পৰামৰ্শ অনুসৰি ভাৰতবৰ্ষত পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহ আৰম্ভ কৰিলে। আৰু এই পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহে সময়ে সময়ে ভাৰতবৰ্ষৰ ঔদ্যোগিক উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰি আহিছে। ঠিক আছে, এতিয়া আমি স্বাধীনতাৰ পাছৰ পৰা ভাৰতবৰ্ষৰ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট ইণ্ডাষ্ট্ৰিয়েল যিটো গ্ৰ'থ হৈছে প্ৰগ্ৰেছ হৈছে এইটো আমি 4টা ভাগত ভাগ কৰিব পাৰোঁ। প্ৰথমটো হৈছে ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট ডিউৰিং 1950s to 1965 1950 চনৰ পৰা 1965 চনলৈকে। এইটোক আমি হাই গ্ৰ'থ ফেজ বুলি ক'ব পাৰোঁ। প্ৰথমটো এই সময়ছোৱাত ভাৰতবৰ্ষৰ ঔদ্যোগিক উন্নয়নৰ পৰিমাণ যথেষ্ট অধিক হৈছিল। স্বাধীনতাৰ পাছতেই যেতিয়া ভাৰত চৰকাৰে পৰিকল্পনা আয়োগৰ জৰিয়তে ঔদ্যোগিক উন্নয়নৰ কাৰণে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু উদ্যোগ উৎপাদনৰ হাৰ যথেষ্ট বৃদ্ধি হোৱা দেখা গৈছিল। ছেকেণ্ড ফেজটো হৈছে এইটো ফাৰ্ষ্ট ফেজ। ছেকেণ্ড ফেজটো হৈছে ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট ডিউৰিং 65 to 80। 65টো এইটো ইণ্ডাষ্ট্ৰিয়েল ডেচিলাৰেশ্যন বুলি কোৱা হয়। ইয়াত অকণমান ইণ্ডাষ্ট্ৰিৰ গ্ৰ'থ ৰেটটো লাহে লাহে কমি আহিছিলে এই সময়ছোৱাত। ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট এইটো থাৰ্ড ফেজ ডিউৰিং 1980s to till 1991 এইটো ৰিকভাৰী পিৰিয়ড। আকৌ উদ্যোগ উৎপাদনৰ হাৰ বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছিলে, ৰিকভাৰী পিৰিয়ড বুলি কোৱা হয়। আৰু পিছৰটো
4 নম্বৰ ফেজটো হৈছে পোষ্ট ৰিফৰ্ম পিৰিয়ড। এইটো আমি জানোৱেই 1991ত আমাৰ ইকনমিক ৰিফৰ্মছ হৈছিলে আৰু ইকনমিক ৰিফৰ্মছৰ পাছৰ সময়ছোৱাত ইণ্ডাষ্ট্ৰিয়েল ৰিফৰ্মছ কেনেকৈ হৈছে আমি 4টা ফেজত আমি ভাগ কৰি পঢ়িম। ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টক আমি 4টা ফেজত ভাগ কৰিম। প্ৰথম ফেজটো 50 to 65, ছেকেণ্ড ফেজটো 65 to 80, থাৰ্ড ফেজটো হৈছে 1980s to 1991 আৰু ফ'ৰ্থ ফেজটো হৈছে পোষ্ট ৰিফৰ্ম পিৰিয়ড। ঠিক আছে, আমি এতিয়া প্ৰথম ফেজটো পঢ়িম 1950 to 65 হয়নে? 1950 to 65 এই সময়ছোৱাত ভাৰতবৰ্ষৰ ঔদ্যোগিক উন্নয়ন হাই গ্ৰ'থ ৰেট বুলি কৈছোঁ, হাই গ্ৰ'থ ফেজ। ইয়াত ঔদ্যোগিক উন্নয়নৰ পৰিমাণ যথেষ্ট বেছি হোৱা দেখা গৈছিল, কাৰণ পৰিকল্পনাৰ জৰিয়তে ভাৰত চৰকাৰে ঔদ্যোগিক উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে। এইটো চাওক, ফাৰ্ষ্ট 5 year প্লেনত দেখা গৈছে যে ফাৰ্ষ্ট 5 year প্লেনত সাধাৰণতে এগ্ৰিকালচাৰ ছেক্টৰৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছিলে, ইণ্ডাষ্ট্ৰি ছেক্টৰৰ ওপৰত ফ'কাছ মানে কম্পেৰেটিভলি কৃষি খণ্ডৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিলে। আৰু উদ্যোগ খণ্ডত দেখা গৈছিলে যে বৃহৎ উদ্যোগ লাৰ্জ স্কেল প্ৰগ্ৰেমছ, কোনো ধৰণৰ লাৰ্জ স্কেল প্ৰগ্ৰেমছ গ্ৰহণ কৰা নাছিল, বৃহৎ উদ্যোগ গঢ়ি তোলাৰ কাৰণে বিভিন্ন ধৰণৰ কোনো ধৰণৰ আঁচনি গ্ৰহণ কৰা নাছিল। আৰু দ্য ফাৰ্ষ্ট 5 year plan made an attempt to give practical shape to the Indian economy by providing for the development of both private and public sector। ৰাজহুৱা আৰু যিহেতু ভাৰতবৰ্ষ এখন মিশ্ৰ অৰ্থনীতি দেশ, গতিকে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডক দুয়োটাকে সামৰি ভাৰতবৰ্ষখন অৰ্থনীতিখন এটা শ্বেপ দিয়াত, এটা ভাৰতবৰ্ষৰ অৰ্থনীতি এখন গঢ়ি তোলাতহে এই ফাৰ্ষ্ট 5 year প্লেনে বিশেষভাৱে গুৰুত্ব দিয়া হৈছিল। আৰু বিশেষভাৱে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ গঢ় লৈ উঠিছিল। ফাৰ্ষ্ট 5 year প্লেনত গঢ়ি উঠা ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ আছিল হিন্দুস্তান শ্বিপয়াৰ্ড, হিন্দুস্তান টুলছ, ইণ্টিগ্ৰেল কোচ ফেক্টৰী এটচেট্ৰা। প্ৰথম পৰিকল্পনাত বিশেষভাৱে উদ্যোগ খণ্ডৰ সলনি এগ্ৰিকালচাৰ ক্ষেত্ৰৰ ওপৰতহে গুৰুত্ব দিয়া হৈছিল। তথাপিও এই সময়ছোৱাত কেইটামান প্ৰাইভেট ছেক্টৰ উদ্যোগ গঢ় লৈ উঠিছিল, এইকেইটা হৈছে এইকেইটা। ঠিক আছে, দ্য ছেকেণ্ড 5 year প্লেনত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া আছিলে, হায়েষ্ট প্ৰায়ৰিটি দিছিল। আৰু ছেকেণ্ড 5 year প্লেনখন মহালনবিছ মডেলৰ আৰ্হিত গঠন কৰা হৈছিল, ফেমাছ মহালনবিছ মডেল। আৰু মহালনবিছ মডেলৰ আৰ্হিত ছেকেণ্ড 5 year প্লেনত বেছিক কেপিটেল গুডছ ইণ্ডাষ্ট্ৰিজবিলাক উদ্যোগসমূহ গঢ় লৈ উঠাত পৰিকল্পনা আয়োগে কিছুমান আঁচনি ৰূপায়ণ কৰিছে। দ্য মহালনবিছ মডেল ছেট আউট দ্য টাস্ক অফ এষ্টাব্লিছিং বেছিক কেপিটেল গুডছ ইণ্ডাষ্ট্ৰিজ অন এ লাৰ্জ স্কেল টু ক্ৰিয়েট এ ষ্ট্ৰং বেছ ফৰ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট। এটা আন্তঃগাঁথনি গঢ়ি উঠিবৰ কাৰণে, উদ্যোগিক আন্তঃগাঁথনি গঢ়ি উঠিবৰ কাৰণে কেপিটেল গুডছ ইণ্ডাষ্ট্ৰি, যিসমূহ মূলধনী দ্ৰব্য উদ্যোগসমূহ গঢ় লৈ উঠাত দ্বিতীয় পৰিকল্পনাখনে বিশেষভাৱে গুৰুত্ব দিছিল। আৰু সেই সময়ছোৱাতে আইৰণ ইণ্ডাষ্ট্ৰি, ষ্টিল ইণ্ডাষ্ট্ৰি, কোল, হেভি ইঞ্জিনিয়াৰিং, মেচিন বিল্ডিং, হেভি কেমিকেলছ, চিমেণ্ট ইণ্ডাষ্ট্ৰি, যিসমূহ বেছিক ইণ্ডাষ্ট্ৰিজ হয়, কেপিটেল গুডছৰ ইণ্ডাষ্ট্ৰি, মূলধনী দ্ৰব্য উদ্যোগ ছেকেণ্ড 5 year প্লেনৰ সময়ত গঢ় লৈ উঠিছিল। ঠিক আছে, তাৰপিছত থাৰ্ড 5 year প্লেনত যিটো ছেকেণ্ড প্লেনত যিটো ষ্ট্ৰেটেজি লৈছিলে, বেছিক উদ্যোগ গঢ় লৈ উঠিব, বুনিয়াদী উদ্যোগ গঢ় লৈ উঠাৰ, মূলধনী উদ্যোগ গঢ় লৈ উঠাৰ যিটো পৰিকল্পনা বা আঁচনি হাতত লৈছিলে, তৃতীয় পৰিকল্পনাখনেও সেই আঁচনি ফ'ল' কৰিলে। দ্য থাৰ্ড প্লেন ফ'ল' দ্য ষ্ট্ৰেটেজি অফ ছেকেণ্ড প্লেন বাই এষ্টাব্লিছিং বেছিক কেপিটেল এণ্ড প্ৰডিউচাৰ গুডছ ইণ্ডাষ্ট্ৰিজ উইথ স্পেচিয়েল এমফেচিছ অন মেচিন বিল্ডিং ইণ্ডাষ্ট্ৰিজ। যন্ত্ৰপাতি তৈয়াৰ কৰা উদ্যোগ গঢ় লৈ উঠিবৰ কাৰণে তৃতীয় পৰিকল্পনাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছিল। আৰু এই সময়ছোৱাত বহুত মূলধনী দ্ৰব্যৰ উদ্যোগ গঢ় লৈ উঠিছিল, আৰু লগত যিসমূহ ৰাজহুৱা খণ্ডৰ অধীনত বহুতো মূলধনী দ্ৰব্যৰ উদ্যোগ গঢ় লৈ উঠিছিল। অ'কে, আৰু এই ফাৰ্ষ্ট তিনিখন প্লেনতে, প্ৰথম তিনিখন প্লেনতে ভাৰতবৰ্ষৰ উদ্যোগৰ এটা বুনিয়াদ গঢ় লৈ উঠে, এটা আন্তঃগাঁথনিৰ সৃষ্টি হৈছিল, ঔদ্যোগিক উন্নয়নৰ এটা বুনিয়াদ গঠন কৰা হৈছিল। আৰু এই সময়ছোৱাতে এটা ষ্ট্ৰং ইণ্ডাষ্ট্ৰিয়েল ফেজ বুলি আমি ক'ব পাৰোঁ। ফাৰ্ষ্ট ফেজটোত দেখা গৈছিলে যে ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন ইনক্ৰিজ হৈছিলে, আৰু ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যনৰ গ্ৰ'থ ৰেট কিমান আছিলে? ফাৰ্ষ্ট 5 year প্লেনত ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ ৰেট আছিল 5.7%, ছেকেণ্ড 5 year প্লেনত আছিলে 7.2%, আৰু থাৰ্ড 5 year প্লেনত ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ ৰেটটো আছিলে 9.0%, অৰ্থাৎ ইণ্ডাষ্ট্ৰিৰ গ্ৰ'থ ৰেট লাহে লাহে বৃদ্ধি হৈ আহিছিল, আৰু সেইকাৰণে এই ফেজটোক আমি হাই গ্ৰ'থ ৰেট ফেজ বুলি ক'ব পাৰোঁ। অ'কে, আৰু এই সময়ছোৱাতে কেপিটেল গুডছ ইণ্ডাষ্ট্ৰি গঢ়ি উঠিছে, যিটো এখন ইকনমিৰ বেকবোন, মেৰুদণ্ড বুলি কোৱা হয় মূলধনী দ্ৰব্য উদ্যোগসমূহ। আৰু কেপিটেল গুডছ ইণ্ডাষ্ট্ৰিৰ গ্ৰ'থ ৰেট আছে 9.8%, ফাৰ্ষ্ট 5 year প্লেনত, ছেকেণ্ডত 13.1 আৰু থাৰ্ড প্লেনত 19% ৰেচপেক্টিভলি। অ'কে,
তাৰ পাছত হ'লে ছেকেণ্ড ফেজ দ্য ফেজ অফ ইণ্ডাষ্ট্ৰিয়েল ডেচিলাৰেশ্যন ছেকেণ্ড ফেজ যিটোত প্ৰথম তিনিখন পৰিকল্পনাত যি হাৰত উদ্যোগ উৎপাদন বৃদ্ধি হৈ আহিছিল তাৰ তুলনাত দেখা গৈছিল যে এই সময়ছোৱাত ঔদ্যোগিক উৎপাদনৰ হাৰ লাহে লাহে ক্ৰমান্বয়ে হ্ৰাস হ'বলৈ আৰম্ভ কৰিছে এই সময়ছোৱাত ঔদ্যোগিক উৎপাদনৰ পৰিমাণ ক্ৰমান্বয়ে হ্ৰাস হৈছিলে কি কাৰণে যেটো ফাৰ্ষ্ট 5-year plan mostly focused on the development of capital goods sector মূলধনী দ্ৰব্য উদ্যোগৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিলে উপভোগ্য দ্ৰব্য উদ্যোগ গঢ় লৈ উঠাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা নাছিলে গতিকে কি হ'ল এজ এ ৰিজাল্ট দ্য কনজিউমাৰ গুড সেক্টৰ ৱাজ লেফ্ট নেগলেক্টেড উপভোগ্য মূলধনী দ্ৰব্য উদ্যোগত বেছি গুৰুত্ব দিলে উপভোগ্য দ্ৰব্য উদ্যোগত গুৰুত্বটো কমাই দিয়াৰ বাবে যেটো ভাৰতবৰ্ষত খাদ্যদ্ৰব্যৰ নাটনি হোৱা দেখা গ'ল খাদ্যদ্ৰব্যৰ নাটনি হোৱা দেখা গ'ল তাৰ পাছত খাদ্যদ্ৰব্যৰ নাটনি হোৱাৰ লগে লগে the consumer goods sector was also known as wage goods sector is considered to be the backbone of the rural economy and its complete neglect had resulted fall in the growth rate of industrial production as well as the overall economy এই সময়ছোৱাত মূলধনী দ্ৰব্যৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি উপভোগ্য দ্ৰব্য উদ্যোগসমূহৰ উন্নয়নৰ হাৰটো হ্ৰাস হোৱাৰ বাবে দেখা গৈছে যে ভাৰতবৰ্ষৰ ওভাৰঅল ইকনমিকখন লাহে লাহে ইকনমিক ডেভেলপমেণ্টটো লাহে লাহে হ্ৰাস পাই আহিছিল আৰু লগতে ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টৰ পৰিমাণো কমি হ্ৰাস পাই অহা দেখা যায় আৰু ইয়াৰ কাৰণ কেইটামান আছে এই সময়ছোৱাত কি কাৰণে ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ বা ওভাৰঅল ইকনমিক ডেভেলপমেণ্ট কমি আহিছিল তাৰ কাৰণসমূহ মই ডিছকাছ কৰিম প্ৰথমতে এইটো কৈ লৈছোঁ যে এই সময়ছোৱাত অৰ্থাৎ 4th আৰু 5th প্লেনৰ সময়ত ইণ্ডাষ্ট্ৰিয়েল ডেচিলাৰেশ্যন ফেজ বুলি কোৱা হয় ঔদ্যোগিক উন্নয়নৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাই আহিছিল এই সময়ছোৱাত ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ ৰেট 5.6% আছিল ইন 1971-72 যেটো 1977-74 0.8% হ'ল গ্ৰোথ ৰেট আৰু এট দ্য এণ্ড অফ 5th প্লেন গ্ৰোথ ৰেটটো নিগেটিভ হৈ গ'ল -1.6% অৰ্থাৎ ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ ঋণাত্মক হ'ল বুলি ক'ব পাৰোঁ এই সময়ছোৱাত গতিকে এইটো কোৱা হয় ফেজ অফ ইণ্ডাষ্ট্ৰিয়েল ডেচিলাৰেশ্যন ঠিক আছে আৰু ডেচিলাৰেশ্যনৰ কাৰণসমূহ হৈছে ইয়াৰ প্ৰথম কাৰণটো দ্য এক্সোজেনিয়াছ ফেক্টৰ ছাচ এজ ৱাৰ্ছ অফ 1965 and 1971 চাইনাৰ লগত সেই সময়ত ভাৰতবৰ্ষত হোৱা যুদ্ধই ঔদ্যোগিক উন্নয়নত বাধাৰ সৃষ্টি কৰিছিল প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল আৰু উদ্যোগ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে বিশেষভাৱে আঁচনি গ্ৰহণ কৰিব পৰা নাছিল যিহেতু সেই সময়ত যুদ্ধকালীন পৰিস্থিতিৰ সৃষ্টি হৈছিল ইনফ্ৰাষ্ট্ৰাকচাৰ বটলনেক্স আন্তঃগাঁথনিৰ কিছুমান অসুবিধা হোৱা দেখা গৈছিল যুদ্ধকালীন পৰিস্থিতিৰ বাবে দ্বিতীয়তে ল' গ্ৰ'থ ইন এগ্ৰিকালচাৰ ছেক্টৰ কণ্ট্ৰিবিউটেড টু ল' ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ ডিউ টু শ্বৰ্টেজেছ অফ ৰ' মেটেৰিয়েলছ যেতিয়া এগ্ৰিকালচাৰ ছেক্টৰৰ গ্ৰ'থ ৰেটটো কমি যায় এগ্ৰিকালচাৰ ছেক্টৰ কি কৰে ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰলৈ ৰ' মেটেৰিয়েলছ প্ৰভাইড কৰে কেঁচা সামগ্ৰী যোগান ধৰে দেখা গৈছিলে যে এই সময়ছোৱাত এগ্ৰিকালচাৰ ছেক্টৰৰ প্ৰডাক্টিভিটিটো লাহে লাহে ক্ৰমান্বয়ে কমি আহিছিলে আৰু ক্ৰমান্বয়ে কমি অহাৰ লগে লগে কেঁচা সামগ্ৰীৰ নাটনি হোৱা দেখা গৈছিলে উদ্যোগ খণ্ডসমূহত আৰু ঔদ্যোগিক খণ্ডসমূহত কেঁচা মালৰ নাটনিয়ে ঔদ্যোগিক খণ্ডৰ বিকাশত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল তাৰ পিছৰ ৰিজনটো হৈছে স্লেকেনিং অফ ৰিয়েল ইনভেষ্টমেণ্ট স্পেচিয়েলি ইন পাব্লিক ছেক্টৰ ৰাজহুৱা খণ্ডত বিনিয়োগৰ হাৰ ক্ৰমান্বয়ে কমি আহিছিল এই সময়ছোৱাত যিহেতু যুদ্ধকালীন পৰিস্থিতিত চৰকাৰে ৰাজহুৱা অৰ্থনৈতিক কাৰ্যকলাপৰ পৰিমাণ চৰকাৰে কমাই আনি যুদ্ধৰ ফালে বিশেষ গুৰুত্ব দিব লগা হোৱাৰ কাৰণে ৰাজহুৱা খণ্ডত বিনিয়োগৰ পৰিমাণ কমি আহিছিল আৰু যিয়ে ঔদ্যোগিক উন্নয়নৰ বিকাশত বাধাৰ সৃষ্টি কৰিছিল দ্য ডিক্লাইন ইন পাব্লিক ইনভেষ্টমেণ্ট ইজ ফ'ল'ড বাই ডিক্লাইন ইন দ্য প্ৰাইভেট ইনভেষ্টমেণ্ট ডিউ টু হুইচ ষ্টিমুলাছ ফৰ ইনভেষ্টমেণ্ট ইজ লষ্ট অৰ্থাৎ ৰাজহুৱা খণ্ডত যেতিয়া বিনিয়োগৰ পৰিমাণ কমি আহিলে ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ পৰিমাণো কমি অহা দেখা গ'ল কিয়নো বিনিয়োগ কৰিবৰ কাৰণে ব্যক্তিগত খণ্ডই বিনিয়োগ কৰিবৰ কাৰণে চৰকাৰে কিছুমান অনুপ্ৰেৰণামূলক আঁচনি গ্ৰহণ কৰিব লাগিব যিহেতু ৰাজহুৱা খণ্ডৰ বিনিয়োগৰ পৰিমাণ কমি আহিছে আৰু চৰকাৰে ব্যক্তিগত বিনিয়োগৰ বাবে কোনো অনুপ্ৰেৰণামূলক আঁচনি গ্ৰহণ কৰা নাই গতিকে ব্যক্তিগত বিনিয়োগৰ পৰিমাণো হ্ৰাস হোৱা দেখা গৈছিল আৰু ব্যক্তিগত বিনিয়োগৰ হ্ৰাসে উদ্যোগ খণ্ডত বিকাশত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে ঠিক আছে তাৰপিছত আহিলে ৰং ইণ্ডাষ্ট্ৰিয়েল পলিচিজ কম্বাইণ্ড উইথ কমপ্লেক্স বিউৰ'ক্ৰেটিক ছিষ্টেম অফ লাইচেঞ্চিং এণ্ড ইনএফিচিয়েণ্ট কণ্ট্ৰলছ কালি মই ইণ্ডাষ্ট্ৰিয়েল লাইচেঞ্চিং পলিচিৰ বিষয়ে ডিছকাছ কৰিছিলোঁ আৰু এই সময়ছোৱাত যিসমূহ ইণ্ডাষ্ট্ৰিয়েল পলিচি ঔদ্যোগিক নীতি গ্ৰহণ কৰিছিল ঔদ্যোগিক নীতিসমূহে ঔদ্যোগিক উন্নয়নৰ বিকাশত বাধাৰ সৃষ্টি কৰিছিল অযথা লাইচেঞ্চিং পলিচি অনুজ্ঞাপত্ৰৰ প্ৰচলনে উদ্যোগ গঢ় লৈ উঠাত বাধাৰ সৃষ্টি কৰিছিল গতিকে এইকেইটা আছিলে এই সময়ছোৱাত ঔদ্যোগিক খণ্ডৰ
বিকাশৰ হাৰ হ্ৰাস হোৱাৰ কাৰণ ঠিক আছে তেনেহ'লে ফেজ 3 1991 1980 পৰা 1991 সেইটোক ইণ্ডাষ্ট্ৰিয়েল ৰিকভাৰী ফেজ বুলি আমি কওঁ লাহে লাহে যিটো এই সময়ছোৱাত 1965 পৰা 1980 লৈকে যে সময়ছোৱাত লাহে লাহে যেতিয়া উদ্যোগিক উন্নয়নৰ হাৰ ক্ৰমান্বয়ে কমি আহিছিল আৰু তাৰ পাছত সেই লাহে লাহে আকৌ উদ্যোগিক উন্নয়নটো ৰিকভাৰী পিৰিয়ড হ'ল লাহে লাহে উদ্যোগিক উন্নয়নৰ হাৰ আকৌ বৃদ্ধি হ'বলৈ ধৰিলে সেই ফেজটো হৈছে 1980 to 1991 The period of the 1980s can be considered as the period of industrial recovery লাহে লাহে উদ্যোগিক খণ্ডৰ বিকাশৰ হাৰ এই সময়ছোৱাত বৃদ্ধি হোৱা দেখা গ'ল The period show a revival of industrial growth rate এই সময়ছোৱাত উদ্যোগিক বিকাশৰ হাৰ লাহে লাহে বৃদ্ধি হ'বলৈ ধৰিলে আৰু উদ্যোগিক বিকাশৰ হাৰ more than 6% during the sixth plan ষষ্ঠ পৰিকল্পনাৰ সময়ত উদ্যোগিক বিকাশৰ হাৰ 6% আছিলে 8.5% আছিলে ডিউৰিং 7 প্লেনৰ সময়ত 8.5% দেখা গৈছে যে লাহে লাহে উদ্যোগ খণ্ডৰ বিকাশৰ হাৰ বৃদ্ধি হৈ গৈ আহিছে ওকে দেখা The period was also marked by significant recovery in the manufacturing and capital goods sector মূলধনী খণ্ডৰ উদ্যোগৰ সমূহৰ বিকাশ হোৱা দেখা গৈছিল আৰু তাৰ উপৰিও increase in the productivity of Indian industries ভাৰতবৰ্ষ উদ্যোগসমূহৰ উৎপাদনশীলতাও এই সময়ছোৱাত লাহে লাহে বৃদ্ধি হোৱা দেখা গৈছিল আৰু ইণ্ডাষ্ট্ৰিয়েল ৰিকভাৰীৰ কাৰণ আছিল ফাৰ্ষ্ট কাৰণ এটা নতুন 1980 যিটো নিউ ইণ্ডাষ্ট্ৰিয়েল পলিচি লৈছিল নিউ ইণ্ডাষ্ট্ৰিয়েল পলিচিৰ মতে ইণ্ডাষ্ট্ৰিয়েল ট্ৰেড পলিচি অকণমান লিবাৰেলাইজ কৰিছিলে উদাৰীকৰণ কৰা হৈছিলে উদ্যোগ নীতিসমূহ কিছুমান ক্ষেত্ৰত উদাৰীকৰণ কৰা দেখা গৈছিল সেই উদাৰীকৰণে ব্যক্তিগত বিনিয়োগসমূহক আকৰ্ষিত কৰিছিল আৰু বিনিয়োগৰ পৰিমাণ বৃদ্ধিয়ে লাহে লাহে উদ্যোগ খণ্ডৰ বিকাশত অৰিহণা যোগাইছিল ৰিডাকশ্যন ইন ডমেষ্টিক বেৰিয়াৰ্ছ এণ্ড এক্সপানশ্যন অফ কম্পিটিশ্যন যিবিলাক উদ্যোগ গঢ়লৈ উঠাৰ ক্ষেত্ৰত যিবিলাক ঘৰুৱা প্ৰতিবন্ধকতা আছিল ঘৰুৱা প্ৰতিবন্ধকতাসমূহ লাহে লাহে চৰকাৰে নতুন ইণ্ডাষ্ট্ৰিয়েল পলিচিৰ জৰিয়তে হ্ৰাস কৰিছিল আৰু উদ্যোগসমূহৰ মাজৰ প্ৰতিযোগিতা বৃদ্ধি কৰাৰ বাবে লাহে লাহে এই সময়ছোৱাত উদ্যোগৰ উৎপাদনশীলতা বৃদ্ধি হোৱা দেখা যায় simplification of complex bureaucratic controls যিবিলাক bureaucratic controls আছিলে সেই কন্ট্ৰলসমূহ চৰকাৰী যিবিলাক মানে আমোলাতান্ত্ৰিক ব্যৱস্থা আছিলে সেই আমোলাতান্ত্ৰিক ব্যৱস্থাটো লাহে লাহে সৰলীকৃত কৰাৰ বাবে বিনিয়োগত বা উদ্যোগ গঢ়লৈ উঠাত ই সহায়ক হৈছিল আৰু ইজি এক্সেছ টু এডভান্স টেকন'লজি এণ্ড আদাৰ ইম্পৰ্টেড ৰ মেটেৰিয়েলছ লাহে লাহে ৰ মেটেৰিয়েলছসমূহ কেঁচা সামগ্ৰীসমূহ বা নতুন প্ৰযুক্তিবিদ্যাসমূহ আমদানি কৰিবৰ কাৰণে চৰকাৰে আঁচনি গ্ৰহণ কৰাৰ বাবে সেইসমূহে উদ্যোগীসকলক উৎসাহিত কৰিছিল আৰু দেখা গৈছিল যে এই সময়ছোৱাত লাহে লাহে ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰটো আকৌ পুনৰ প্ৰাণ পাই উঠিছে ওকে ফিস্কেল যিবিলাক চৰকাৰৰ ৰাজকোষীয় নীতি আছিল উদ্যোগৰ লগত জড়িত সেই উদ্যোগিক নীতিসমূহ চৰকাৰে লাহে লাহে উদাৰীকৃত কৰাৰ বাবে লিবাৰেলাইজ কৰাৰ বাবে উদাৰকৰণ প্ৰক্ৰিয়া গ্ৰহণ কৰাৰ বাবে দেখা গৈছিল যে এই সময়ছোৱাত উদ্যোগিক বিকাশৰ হাৰ লাহে লাহে বৃদ্ধি পাইছিল তাৰ উপৰি ইম্প্ৰুভমেণ্ট অফ এগ্ৰিকালচাৰ ছেক্টৰ ডিউ টু গ্ৰীণ ৰিভলিউশ্যন 1966 যিটো গ্ৰীণ ৰিভলিউশ্যন সেউজ বিপ্লৱ গ্ৰহণ কৰিলে এগ্ৰিকালচাৰ ছেক্টৰৰ প্ৰডাক্টিভিটি ইনক্ৰিজ হ'ল এগ্ৰিকালচাৰ ছেক্টৰৰ প্ৰডাক্টিভিটি ইনক্ৰিজ হোৱাৰ লগে লগে এগ্ৰিকালচাৰ ছেক্টৰৰ ইনকাম ইনক্ৰিজ হ'ল ৰ মেটেৰিয়েলছ প্ৰভাইড কৰিব পাৰিলে আৰু ইনকাম ইনক্ৰিজ হোৱাৰ কাৰণে ইণ্ডাষ্ট্ৰিয়েল গুডছ এণ্ড ছাৰ্ভিচৰ ডিমাণ্ড ইনক্ৰিজ হ'ল ইণ্ডাষ্ট্ৰিয়েল গুডছ এণ্ড ছাৰ্ভিচৰ ডিমাণ্ড ইনক্ৰিজ হোৱাৰ লগে লগে ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰটো প্ৰসাৰ লাভ কৰিবলৈ সুবিধা লাভ কৰিলে কৈছে গ্ৰ'থ অফ ছাৰ্ভিচ ছেক্টৰ সেৱা খণ্ডৰ প্ৰসাৰ হোৱাৰ বাবেও ইণ্ডাষ্ট্ৰি ছেক্টৰ গঢ়লৈ উঠিলে যিহেতু সেৱা খণ্ডৰ ট্ৰান্সপৰ্টেশ্যন কমিউনিকেশ্যন বেংকিং ফেচিলিটিজ সেইবিলাকে উদ্যোগ আন্তঃগাঁথনিৰ সৃষ্টি কৰিলে আৰু সেইবিলাকে উদ্যোগিক খণ্ডটোক পুনৰ প্ৰাণ পাই উঠাত সহায় কৰিলে ইনক্ৰিজ ইন দ্য কনজাম্পশ্যন অফ ডিউৰেবল কনজিউমাৰ গুডছ উপভোগ্য দ্ৰব্যৰ চাহিদা বৃদ্ধি হোৱাৰ বাবে দেখা গৈছে যে উপভোগ্য দ্ৰব্য উৎপাদনৰ উদ্যোগসমূহ গঢ়লৈ উঠিল Revival of investment in the infrastructure sector. Revival of investment in the infrastructure sector. যিবিলাক আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে বিনিয়োগৰ পৰিমাণ আন্তঃগাঁথনি গঢ়লৈ উঠাত চৰকাৰে বিনিয়োগ কৰাৰ বাবে আন্তঃগাঁথনি উন্নয়নে উদ্যোগিক খণ্ডৰ বিকাশত যথেষ্ট সহায় কৰিছে বুলি আমি ক'ব পাৰোঁ ঠিক আছে এইকেইটা আছিলে তোমালোকৰ ইণ্ডাষ্ট্ৰিয়েল প্ৰগ্ৰেছ বিফ'ৰ ৰিফৰ্মছ অৰ্থাৎ 1991 আগলৈকে তোমালোকে যদি ভাৰতবৰ্ষৰ ইণ্ডাষ্ট্ৰিয়েল প্ৰগ্ৰেছ বিফ'ৰ ৰিফৰ্মছ বুলি আহে তেতিয়াহ'লে তোমালোকে তিনিটা ফেজ লিখিব লাগিব 1950 পৰা 1965
1965 পৰা 1980 পৰা 1991 এই তিনিটা ফেজ হ'ব পোষ্ট বিফৰ ৰিফৰ্মছ তাৰ পাছত আহিলে পোষ্ট ৰিফৰ্ম পিৰিয়ড ৰিফৰ্ম যেতিয়া উদাৰীকৰণ ব্যৱস্থা গ্ৰহণ কৰিলে উদাৰীকৃত যিটো মানে ভাৰত চৰকাৰী যি নিউ ইকনমিক ৰিফৰ্মছ যেতিয়া হ'ল লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন গ্ল'বেলাইজেশ্যন ভাৰতবৰ্ষৰ অৰ্থনীতিখন যেতিয়া মুক্ত অৰ্থনীতিলৈ পৰ্যবেক্ষিত হ'ল তাৰ পাছত ভাৰতবৰ্ষৰ উদ্যোগীকৰণ কেনেকুৱা হৈছে ঔদ্যোগিক বিকাশ কেনেকুৱা হৈছে সেইটো আহিব ফেজ 4 পোষ্ট ৰিফৰ্ম পিৰিয়ড হ'ল আৰু এই সময়ছোৱাত পোষ্ট ৰিফৰ্ম পিৰিয়ডত এইটো নিউ এৰা অফ ইকনমিক লিবাৰেলাইজেশ্যন অৰ্থনৈতিক উদাৰীকৰণ এটা নতুন যুগৰ সূচনা হ'ল এই সময়ছোৱাত কি কৰিলে এবলিশ্যন অফ দি ইণ্ডাষ্ট্ৰিয়েল লাইচেঞ্চিং উদ্যোগিক অনুজ্ঞাপত্ৰৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰিলে simplification of the procedures and regulatory requirements to start a business এটা নতুন উদ্যোগ স্থাপন কৰিবৰ কাৰণে যিবিলাক প্ৰচিডিউৰ প্ৰক্ৰিয়া ফলো কৰিব লাগে যিবিলাক প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগে সেই প্ৰক্ৰিয়াসমূহ আৰু নিয়ন্ত্ৰণ পদ্ধতিটো আৰু সেই প্ৰক্ৰিয়াসমূহৰ উদ্যোগ এটাৰ নিয়ন্ত্ৰণ পদ্ধতিসমূহ সৰলীকৃত কৰা হ'ল সৰলীকৃত কৰি দিলে যাৰ বাবে সহজে এটা নতুন উদ্যোগ বা নতুন বিজনেছ এটা এক্সপাণ্ড কৰিবৰ কাৰণে মানুহ আগ্ৰহী হৈ উঠিল Third is a reduction in the sector exclusively reserved for public sector যিটোক আমি disinvestment বুলি ক'ব পাৰোঁ যিবিলাক কেৱল ৰাজহুৱা খণ্ডইহে যিবিলাকৰ মালিকীস্বত্ব লাভ কৰে সেই পৰিমাণটো ৰিডাকশ্যন কৰিলে কমাই আনিলে অৰ্থাৎ ৰাজহুৱা খণ্ডৰ বিনিয়োগৰ পৰিমাণ হ্ৰাস কৰি ৰাজহুৱা খণ্ডত ব্যক্তিগত বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰিলে হস্তান্তৰকৰণ কৰিলে ৰাজহুৱা খণ্ডত ব্যক্তিগত বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰিলে পোষ্ট ৰিফৰ্ম পিৰিয়ডত This investment in the selected public sector undertakings ৰাজহুৱা খণ্ডসমূহৰ মালিকীস্বত্ব ব্যক্তিগত খণ্ডলৈ হস্তান্তৰিত কৰা হ'ল যাক নিৰ্বিনিয়োজন বুলি কোৱা হয় ফৰেইন ইনভেষ্টমেণ্ট ৱাজ এলাউড বিদেশী প্ৰত্যক্ষ বিনিয়োগক অনুমতি প্ৰদান কৰিলে লিবাৰেলাইজেশ্যন অফ দ্য ট্ৰেড এণ্ড এক্সচেঞ্জ ৰেট পলিচি যিবিলাক বাণিজ্য শুল্ক আমদানি ৰপ্তানিৰ যিবিলাক নীতি আছিলে পলিচিজ আছিলে সেইবিলাক উদাৰীকৃত কৰা হ'ল rationalization and massive reduction in the structure of customs duties আমদানি ৰপ্তানি শুল্কৰ যিটো গাঁথনি আছিল তাত পৰিৱৰ্তন আহিলে reduction in the excise duties আবকাৰী শুল্কৰ পৰিমাণ হ্ৰাস কৰা হ'ল reduction in the income of corporate taxes in to promote business এটা প্ৰমোট কৰিবৰ কাৰণে উদ্যোগসমূহক বিকাশ সাধন কৰিবৰ কাৰণে যিবিলাক নিগম কৰ আছিলে কৰ্পৰেট টেক্স নিগম কৰৰ পৰিমাণ হ্ৰাস কৰা হ'ল এই সময়ছোৱাত আৰু এইবিলাক চৰকাৰৰ এইবিলাক নীতিয়ে উদ্যোগ উন্নয়নত যথেষ্ট প্ৰভাৱ পেলাইছিলে পোষ্ট ৰিফৰ্ম পিৰিয়ডত ঠিক আছে দেখা গৈছিল যে এই সময়ছোৱাত এনুৱেল এভাৰেজ এনুৱেল গ্ৰথ ৰেট হুইচ ৱাজ ক্লোজ টু 8% আছিল পোষ্ট ৰিফৰ্মছ কিন্তু the annual average growth rate of the industry which was close to 8% in the post reform period fell to 6% in 1990s post reform periodত সংস্কাৰৰ আগৰ সময়ছোৱাত ভাৰতবৰ্ষৰ উদ্যোগৰ বাৰ্ষিক উন্নয়নৰ হাৰ আছিল গ্ৰোথ ৰেট আছিল 8% যেটো 1990s দেখা গ'ল যে 6% লৈ হ্ৰাস হ'ল the growth rate in the 8th plan was 7.3% অষ্টম পৰিকল্পনাৰ সময়ছোৱাত ভাৰতবৰ্ষৰ ঔদ্যোগিক উন্নয়নৰ হাৰ আছিল 7.3% which was same as targeted growth rate অৰ্থাৎ চৰকাৰে পৰিকল্পনাৰ জৰিয়তে যি টাৰ্গেট কৰিছিল যি লক্ষ্য নিৰ্ধাৰণ কৰিছিল ঔদ্যোগিক উন্নয়নৰ বাবে এই উন্নয়নৰ লক্ষ্যত উপনীত হোৱা দেখা গ'ল ঠিক আছে তাৰ পাছত আহিলে the growth rate in the 9th plan was 6% which was significantly less than the targeted কিন্তু দেখা গৈছে আকৌ নৱম পৰিকল্পনাত টাৰ্গেট কৰিছিল 8.2% কিন্তু ইণ্ডাষ্ট্ৰিয়েল একচুৱেল গ্ৰোথ ৰেট আছিল 6.0% তাৰ উপৰিও 1990s সময়ছোৱাত কি হৈছিল the sector witnessed its worst ever performance in the last few years of the 9th plan which growth collapsing in just 2% 9th plan periodৰ সময়ছোৱাত ভাৰতবৰ্ষ ঔদ্যোগিক উন্নয়নৰ একদম worst performance আটাইতকৈ বেয়া পাৰফৰ্মেন্স দেখাইছিল সময়ছোৱাত ঔদ্যোগিক উন্নয়নৰ হাৰ যথেষ্ট হ্ৰাস হোৱা দেখা গৈছিল কম হোৱা দেখা গৈছিল আৰু স্লো পাৰফৰ্মেন্স এই সময়ছোৱাত ইণ্ডাষ্ট্ৰিয়েল স্লো পাৰফৰ্মেন্সৰ কাৰণটো হৈছে এক্সপ'জাৰ টু দি এক্সটাৰ্নেল কম্পিটিশ্যন পোষ্ট ৰিফৰ্মছৰ সময়ছোৱাত সংস্কাৰৰ পাছত দেখা গ'ল যিহেতু মুক্ত অৰ্থনীতি হিচাপে গঢ় লৈ উঠিলে ভাৰতীয় অৰ্থনীতি সেইকাৰণে বাহ্যিক কিছুমান প্ৰতিযোগিতা আহিলে বাহিৰৰ পৰা আন্তৰ্জাতিক প্ৰতিযোগিতাই এই সময়ছোৱাত ঔদ্যোগিক উন্নয়নত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল ঠিক আছে
শ্ল' এণ্ড লেক অফ ডেভেলপমেণ্ট অফ ইণ্ডিয়ান কেপিটেল মাৰ্কেটছ এই সময়ছোৱাত ভাৰতবৰ্ষৰ কেপিটেল মাৰ্কেটছ মানে কি বুলি ক'ম এতিয়া মূলধনী বজাৰৰ উন্নয়নৰ পৰিমাণ যথেষ্ট কম হোৱা দেখা গৈছিল ডিটেৰিয়েটিং দ্য ষ্টেট অফ ইনফ্ৰাষ্ট্ৰাকচাৰ ছেক্টৰ এণ্ড ইনএডিকুৱেট এভেইলেবিলিটি অফ পাৱাৰ ট্ৰান্সপৰ্টেশ্যন বটল নেক্সট উইক পৰ্টছ এণ্ড ৰোডছ এই সময়ছোৱাত ইনফ্ৰাষ্ট্ৰাকচাৰ ছেক্টৰৰ ডিটেৰিয়েটিং ষ্টেট যিটো মানে আন্তঃগাঁথনিৰ অতি শোচনীয় অৱস্থাৰ হোৱাৰ বাবে ইনএডিকুৱেট ছাপ্লাই অফ পাৱাৰ শক্তিৰ যোগান প্ৰয়োজনীয় নোহোৱাৰ বাবে ট্ৰান্সপৰ্টেশ্যন বটল নেক্সট যাতায়াত যোগাযোগৰ প্ৰভাৱৰ বাবে পৰ্টছ বন্দৰ আৰু যিবিলাক আৰু ৰাস্তা পদূলি মানে যাতায়াত পৰিবহণৰ সুবিধা অতি শোচনীয় হোৱাৰ বাবে এই সময়ছোৱাত আকৌ ইণ্ডাষ্ট্ৰিয়েল পাৰফৰ্মেঞ্চ যথেষ্ট কম হোৱা দেখা গৈছিল তাৰ পাছত আহিলে শ্ল' গ্ৰথ অফ এক্সপৰ্ট ছেক্টৰ ডিউ টু ইনএবিলিটি অফ ডমেষ্টিক প্ৰডিউচাৰ টু উইথষ্টেণ্ড দ্য কম্পিটিটিভ এক্সটাৰ্নেল ফাৰ্মছ যিবিলাক আন্তৰ্জাতিক প্ৰতিষ্ঠান আছিল সেই প্ৰতিষ্ঠানসমূহৰ লগত প্ৰতিযোগিতাত ফেৰ মাৰিব নোৱাৰাৰ বাবে আমাৰ এক্সপৰ্ট ছেক্টৰটো ৰপ্তানি খণ্ডটো যথেষ্ট খণ্ডৰ অৱস্থা শোচনীয় হৈ পৰিছিল ৰপ্তানি খণ্ডৰ উন্নয়নৰ পৰিমাণ কমি অহা দেখা গৈছিল যিটোৱে ঔদ্যোগিক উন্নয়নত বাধাৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল এনমিলিটিজ ইন নিউ টাৰিফ ষ্ট্ৰাকচাৰ হঠাতে নতুন নিউ ইকনমিক পলিচিজ লৈছে তাত যিবিলাক টাৰিফ ষ্ট্ৰাকচাৰ লৈছে আমদানি ৰপ্তানি শুল্ক ব্যৱস্থা কৰিছে সেই সময় সেই শুল্ক ব্যৱস্থাটোত কিছুমান এনমিলিটিজ কিছুমান মানে অসুবিধা থকাৰ বাবে কিছুমান সমস্যাৰ থকাৰ বাবে ই উদ্যোগিক উন্নয়নত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল এণ্ড লোৱাৰ এগ্ৰিকালচাৰ গ্ৰ'থ এণ্ড কালাপছ অফ ৰুৰেল ডিমাণ্ড আৰু সেই সময়ছোৱাত দেখা গৈছিল যে কি এগ্ৰিকালচাৰ গ্ৰ'থ কৃষি উন্নয়নৰ পৰিমাণ কমি গৈছিল আৰু কৃষি উন্নয়নৰ পৰিমাণ কমি যোৱাৰ লগে লগে গ্ৰাম্য অঞ্চলত চাহিদাৰ পৰিমাণ হ্ৰাস পাইছিল আৰু গ্ৰাম্য চাহিদাৰ পৰিমাণ হ্ৰাসে ইণ্ডাষ্ট্ৰিয়েল যিবিলাক গুডছৰ উদ্যোগিক খণ্ডৰ উৎপাদিত দ্ৰব্য সামগ্ৰীৰ চাহিদাৰ পৰিমাণ হ্ৰাস কৰিছিল যিয়ে উদ্যোগিক উন্নয়নত বাধাৰ সৃষ্টি কৰিছিল 1990s আমি ক'ব পাৰোঁ যে যদিও ইকনমিক ৰিফৰ্মছ লোৱা হৈছিল ইকনমিক ৰিফৰ্মছৰ কিছুমান এনমিলিটিজ থকাৰ কাৰণে কিছুমান অসুবিধা থকাৰ কাৰণে সেই ইণ্ডাষ্ট্ৰিয়েল ৰিফৰ্মছবিলাকে ইকনমিক ৰিফৰ্মছ পলিচিছবিলাকে 1990s সময়ছোৱাত কিন্তু উদ্যোগিক উন্নয়নত বিশেষভাৱে সহায় কৰিব পৰা নাছিল উদ্যোগিক উন্নয়নত বাধাৰ সৃষ্টি কৰাহে দেখা গৈছিল ঠিক আছে তাৰ পাছত আমি পঢ়িব লাগিব 2002-2003 কি হয় তাৰ পাছত কি হৈ আহিছে যেহেতু মই এটা ভিডিঅ' 30 মিনিটছতকৈ বেছি কৰিব নোৱাৰোঁ গতিকে আজিলৈ ইমানেই নেক্সট আমি 2002ৰ পৰা কেনেকৈ ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ হৈছে সেইটো ডিছকাছ কৰিম আজিলৈ ইমানেই থেংক ইউ